তাৰপিছত যেহেতু বিধানসভাৰ নিয়মৰ প্ৰক্ৰিয়াৱলীৰ মাজেৰে আমি আগবাঢ়ি যাব লাগিব কথা ক'বলৈ, গতিকে নিৰ্দিষ্টভাৱে আমি তাত কিছুমান কথা আমি উত্থাপন কৰিম, আমাৰ কিছুমান আমি দাবী জনাম। কিন্তু মই আকৌ কৈছোঁ, ইমান ডাঙৰ বিল এটা দফাই দফাই আলোচনা কৰিবলৈ বা এনেকুৱা বিল এটা আইনত পৰিণত কৰিবলৈ কেৱল কেবিনেট বা বিধানসভাই যথেষ্ট নহয়। ইয়াৰ কাৰণে জনতাক বিশ্বাস কৰিব লাগে, দল সংগঠনক বিশ্বাস কৰিব লাগে। সেইখিনি নকৰিলে আৰু এই আজি যিখিনি কথা আমি কৈ আছোঁ, মই কৈ আছোঁ, এই কথাখিনি সমগ্ৰ অসমে ক'ব, আপোনালোকক ক'লোঁ মই। এই কথাখিনি যেতিয়া ন্যায়ালয়ৰ মজিয়ালৈ যাব, নিশ্চিতভাৱে এই কথাখিনিও তাতে উত্থাপন হ'ব, আইনেও ক'ব। ন্যায়ালয়ৰ মজিয়াত এই কথাখিনি ক'ব যে কেবিনেট বা বিধানসভাই যথেষ্ট নহয়, কিছুমান বিলত কিছুমান আইন কৰিবলৈ হ'লে ৰাইজক ল'ব লাগে, দল সংগঠনক ল'ব লাগে, কাৰণ বহুত দল সংগঠনে বিধানসভাত প্ৰতিনিধিত্ব কৰিব নোৱাৰে। গতিকে এয়া ৰাজনৈতিক চমক, ৰাজনৈতিক চমক এটা আনিবলৈ, ৰাজনৈতিক চমক দিবলৈ এনেকুৱা কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। এইখিনি ক'লো, পৰৱৰ্তী সময়ত যেতিয়া আকৌ আপোনালোকৰ মাজত ভালকৈ আমি ডিছকাশ্যনত গোটেই কথাখিনি উল্লেখ কৰিম। প্ৰধান চক প্ৰথম আপোনালোকক প্ৰথম যিটো টাইটেল দিছে, চক প্ৰথম কি দিছে? ইউনিফৰ্ম। ইউনিফৰ্ম হ'লে সকলো কাৰণে সমান। একবাৰ চিম্পুল মই বুজাই দিছোঁ। স্কুলত যেতিয়া ইউনিফৰ্ম দিয়ে, আপুনি মই যেতিয়া পিন্ধিছিলোঁ, কোনোবাই পিন্ধিব, কোনোবাই নিপিন্ধিব, একে কালাৰৰ বগা পিন্ধিম, কোনোবাই ক'লা পিন্ধিব, হয় নেকি ইউনিফৰ্ম? মানে নেকি কেতিয়াবা? ইউনিফৰ্ম যেতিয়া বুলি কয়, তেতিয়া সেই ৰাজ্যখনৰ সকলো মানুহৰ কাৰণে হ'ব লাগে। কিন্তু ইয়াত ক'ৰবাত বাদ দিয়া হৈছে। যদি বাদ দিয়া হৈছে, তাত আমাৰ ক'বলগীয়া নাই। কাক ৰাখিছে, কাক বাদ দিছে, সেইটো বেলেগ কথা, তাত নাই। কিন্তু ইউনিফৰ্মৰ কথাটো হ'ল যে ইউনিফৰ্ম হ'লে সকলোকে ল'ব লাগিছিল, কিন্তু কোনোবাক বাদ দিছে। বাদ দিয়াৰ লগে লগে ইউনিফৰ্ম শব্দটো ইয়াতে প্ৰযোজ্য নহয়।